মাৰ্চেল বৰুৱা যি জুবিনৰ ফটোকপি আঁকিছিলে তেখেতক বোলে মুখ্যমন্ত্ৰীয়ে ধমক দিছে জেলত সোমোৱাম বুলি আৰু অখিল গগৈ বোলা সেইটো ভণ্ড নেতাটোৱে ছ'চিয়েল মিডিয়াত দিছে। মই দেখা পালোঁ, কৈছে বোলে যদি মাৰ্চেল বৰুৱাক জেলত সোমোৱাই মই মুখ্যমন্ত্ৰীক ঘৰত পাই যামগৈ, তেনেকৈ কৈছে। মই এতিয়া আজি এই অখিল গগৈ বোলা ভণ্ডৰ নেতাটোৰ মই মুখা খুলিব বিচাৰিছোঁ। মই জীৱনৰ 16 বছৰ অখিল গগৈ নামত উচৰ্গা কৰিলোঁ, অখিল গগৈ সংগঠনত উচৰ্গা কৰিলোঁ। মই অখিল গগৈ প্ৰথম কৃষক মুক্তিত আছিলোঁ, যেতিয়া 2012 চনত ছাত্ৰ মুক্তি গঠন হ'ল, ছাত্ৰ মুক্তিৰ লগত জড়িত হ'লোঁ। প্ৰথম কৃষক মুক্তিৰ পৰা আৰম্ভ কৰিছিলোঁ। যেতিয়া মোৰ বাৰম্বাৰ মই জেলত গ'লোঁ, ৰাইজৰ কাৰণে মাত মাতি জেলত গ'লোঁ। জেলত যাওঁতেনে প্ৰতিবাৰে মই জেলৰ পৰা ওলাই মই তেখেতক লগ কৰোঁ, কওঁ যে মই এনেকুৱা হ'ল। তেখেতে কথাবিলাক একো নকৰিবি, একো নাই, সংগ্ৰাম কৰিলে জেলত যাবই লাগিব বুলি কয়। আৰু তাতোকৈ ডাঙৰ কথা, মই যেতিয়া জেলত এইবাৰ মই যেতিয়া দেশদ্ৰোহী কেছটোত মোক জেলত সোমোৱালে পুলিচ প্ৰশাসনে, তেতিয়া মোৰ মা দেউতা পঢ়া শুনা ইমান নাছিল, অসহায় হৈ পৰিছিলে। তেতিয়া মোৰ মা দেউতাই এই ভণ্ড অখিল গগৈ বোলা নেতাটোক 200 বাৰতকৈ অধিক মোৰ মা দেউতাই ফোন কৰিছিলে। আৰু মোৰ সংগঠনৰ, মই যেতিয়া যোনটো সংগঠনত আছিলোঁ, সংগঠনৰ নেতাখিনিক ফোন কৰিছিলে মোৰ মা দেউতাই। কিন্তু সেই সংগঠনৰ কোনো এজন নেতাই মোৰ মা দেউতাৰ ফোনটো মই জেলত থাকোঁতে ৰিচিভ নকৰিলে। আৰু এই ভণ্ড অখিল গগৈয়ে মোৰ মা দেউতাৰ ফোনটো ৰিচিভ নকৰিলে। যেতিয়া মই সংগঠন কৰি আছিলোঁ, তেতিয়া আকৌ মোৰ মা দেউতাৰ লগত ফোনত কথা পাতে, মা দেউতা বুলি মাতে। যেতিয়া মই জেলত সোমালোঁ, তেতিয়া কোনোদিন 212 ওপৰত, এতিয়াও মোৰ স্ক্ৰীনশ্বট আছে, এতিয়াও মোৰ আছে, ৰেকৰ্ড আছে, 212 ওপৰত মোৰ মা দেউতাই ফোন কৰিছিলে যে মোৰ ল'ৰাটোৰো জেলত সোমালে, এনেকৈ ধৰণে গোটেই অল অসমত হৈ গৈছিলে। সেইখিনি হৈ গ'ল। আজি মাৰ্চেল বৰুৱাক জেলত সোমাব বুলি যে মাত দিছে বা তেখেতে যি টি কৈছে, আবুল তাবুল বকিছে, মইতো আপোনাৰ কাৰণে 16 বছৰ অন্ধভক্ত হৈ আপোনালোকে কাম কৰিছিলোঁ। আপুনি যি মোক নিৰ্দেশ দিয়ে, যিকোনো দায়িত্ব দিয়ে, সুচাৰুৰূপে পালন কৰিছিলোঁ। যেতিয়া মই বিপদত পৰিছিলোঁ, যেতিয়া মই জেলত আছিলোঁ, তেতিয়া আপুনি কিয় মাত দিয়া নাছিলে? যে মোক যে বিনা কাৰণত মোক জেল হাজতলৈ পঠিয়াবলগীয়া হ'ল আৰু ইমান ডাঙৰ এটা মোক গোচৰ জাপি দিলে, তেতিয়া মোৰ হৈ এটাও মাত মতা নাছিলে। 16 বছৰ অন্ধভক্তৰ দৰে অখিল গগৈ হৈ কাম কৰিছোঁ। কৃষক মুক্তি হৈ, ছাত্ৰ মুক্তি হৈ কাম কৰিছোঁ বিশ্বনাথ জিলাত। তেতিয়া কিয় মাত দিয়া নাছিলে? আৰু মই আজি স্পষ্টকৈ কৈছোঁ, এই অখিল গগৈ বোলাকৰ ভণ্ড নেতাটোৰ কাৰণে মই জেলত যাবলগীয়া হ'ল। কাৰণ তেখেতে MLA হৈ যোৱাৰ পাছতো ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিৰ উপদেষ্টা হৈ আছিলে। তেখেত উপদেষ্টা হওঁতেনে তেখেতে কি কৰে, 6 মাহ 3 মাহৰ মূৰে মূৰে আমাক পলিটিকেল ক্লাছ দিয়ে, পলিটিকেল ক্লাছ বুলি কয়। আৰু পলিটিকেল ক্লাছবিলাকত আমাক শিকায় কেনেকৈ কি কৰিব লাগে, কি নকৰিব লাগে। সেই ভণ্ড অখিল গগৈ নেতাৰটো কথা শুনি তেখেতৰ পলিটিকেল যোন ক্লাছবিলাক লৈ মই এনেকুৱা ধৰণৰ নক'বলগীয়া, যদি ৰাইজে ভাবিছে, পুলিচ প্ৰশাসনে ভাবিছে নক'বলগীয়া কথা এটা মই কৈছিলোঁ চাগে। মোৰ বাবদ দেশত, গণতান্ত্ৰিক এখন দেশত বাস কৰা নাগৰিকে চৰকাৰখনক প্ৰশ্ন সোধাৰ অধিকাৰ আছে। ঠিক তেনেধৰণে প্ৰশ্ন সুধিছিলোঁ মই। কিন্তু সেই গোটেই কথাখিনি অখিল গগৈ ভণ্ড নেতাজনৰ পলিটিকেল ক্লাছৰ কাৰণে মই সেই প্ৰশ্নবিলাক, সেই মোৰ মনলৈ এনেকুৱা ধাৰণাবিলাক, মনলৈ এনেকুৱা কথাবিলাক আহিবলৈ ল'লে তাৰ পলিটিকেল ক্লাছবিলাক লৈ। যেতিয়া মই বিপদত পৰিলোঁ, কোনোদিন কোনো এটা ছাত্ৰ মুক্তি হওক, কৃষক মুক্তি হওক, কোনো এটা নেতাই কোনোদিন মোৰ ঘৰত ফোন নকৰিলে, কোনোদিন মোক নিবিচাৰিলে। মই আজিও ক'ৰ্টৰ পৰা তাৰিখ মাৰি আহিছোঁ। বহুত সংখ্যক কয় মই বিজেপিত জইন কৰিছোঁ যে মোৰ কেছটো মীমাংসা কৰিবলৈ। মোৰ কেছটো ক'ৰ্টত চলি আছে, ট্ৰায়েল চলি আছে। মই 15 দিনৰ মূৰে মই তাৰিখ মাৰি আছোঁ। একমাত্ৰ জগৰীয়া এই অখিল গগৈ ভণ্ড নেতাজনৰ কাৰণে জেলত যাবলগীয়া হৈছে। মই তেখেতৰ পলিটিকেল ক্লাছৰ কাৰণে মই জেলত যাবলগীয়া হ'ল। যেতিয়া মই জেলত আছিলোঁ, 212 অধিক মোৰ মা দেউতাই ফোন কৰিছিল, কান্দি অসহায় হৈ, পঢ়া শুনা নাছিলে। কোনোদিন মোৰ ঘৰলৈ 3 মাহ দিনত এদিনো এটা ফোন নাহিলে, এটাও সংগঠনৰ নেতা নাহিলে। আজি মাৰ্চেল বৰুৱাক বোলে মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি খুৱাইছে বুলি তেখেতে ডাঙৰ শিৰ ফুলাই কথা কৈ আহিছে। 16 বছৰটো গোলামী খাটি আছিলোঁ। দেৱব্ৰত শইকীয়া আমাৰ কেন্দ্ৰীয় সভাপতি আছিলে,
আপোনাৰ কাৰণে, আপোনাৰ ভণ্ডমীৰ কাৰণে দেৱব্ৰত শইকীয়াই ছাত্ৰ মুক্তি পদত্যাগ কৰিবলগীয়া হ'ল। সেই পদত্যাগ কৰা নেতাজনে ওকালতি কৰিবলৈ এতিয়া গুৱাহাটীত ওকালতি কৰি আছে। তেখেতে পঢ়ি আছিলে, ভাগ্য ভাল তেখেতৰ পঢ়ি আছিল কাৰণে তেখেতে আজি কিবা এটা ৰাস্তা উলিয়াই গুৱাহাটী হাইকোৰ্টত ওকালতি কৰিব আছে। সেই ভণ্ড অখিল গগৈৰ কাৰণে তেখেতৰ জীৱনটো বৰবাদ হৈ গ'ল, মোৰ জীৱনটো বৰবাদ হৈ গ'ল। তাৰ পাছত কিন্তু সেই দেৱব্ৰত শইকীয়াই মোৰ কেছটো তেখেতে হাইকোৰ্টত চাইছিলে। আৰু তাতে মই আৰু এজনক ধন্যবাদ দিব লাগিব। আমাৰ ছাত্ৰ মুক্তিতে আছিলে মোৰ বেছি ক্ল'জ বন্ধু আছিলে ৰ'জ আলী বুলি, তেখেতো গুৱাহাটী হাইকোৰ্টৰ এতিয়া তেখেতে ওকালতি কৰি আছে। তেখেতলোকেহে মোৰ কাৰণে কৈছিল, কিন্তু অখিল গগৈৰ নিৰ্দেশত কোনো ধৰণৰ কাম কৰা নাছিলে। বন্ধুত্ব খাতিৰত, ভাই খাতিৰত এই দুজন ব্যক্তিয়ে হাইকোৰ্টত মোৰ কাৰণে পিটিশ্যন দাখিল কৰিছিলে, কিন্তু অখিল গগৈৰ ফালৰ পৰা কোনো ধৰণৰ সুযোগ পোৱা নাছিলোঁ। এই ভণ্ড নেতাজনৰ কাৰণে অসমৰ বহু যুৱক যুৱতী জীৱনটো ধ্বংস হৈ গৈছে, অন্ধকাৰ নামি গৈছে অখিল গগৈ ভণ্ডৰ কাৰণে। এই কাৰণে কৈছোঁ, বিতু সোণোৱাল এজন পঢ়া শুনা বহুত ইণ্টেলিজেণ্ট ল'ৰা, তেখেতৰ জীৱনটো ধ্বংস কৰিলে। জ্ঞানশ্ৰী বাইদেউ, যাক আমি সন্মান কৰোঁ, জ্ঞানশ্ৰী বাইদেউ প্ৰফেচাৰ হৈ গোৱালপাৰা পূব গোৱালপাৰা মহাবিদ্যালয় অধ্যাপিকা কৰি আছিলে। তেখেতক প্ৰলোভন দি, লোভ দি তেখেতকো ধ্বংস কৰি দিলে। ইলেকশ্যন খেলাই লৈ তেখেতক এতিয়া কোনোফালে নোহোৱা কৰিলে। বিতুদাৰ জীৱনটো ধ্বংস কৰিলে, দেৱব্ৰতৰ জীৱনটো ধ্বংস কৰিলে। মোৰ নিচিনা বহুতো কমৰেডৰ, বহুতো সদস্যৰ জীৱন ধ্বংস কৰিছে। একো নাই, যোনখিনি কৃষক মুক্তি ছাত্ৰ মুক্তিত কৰি আছিলে সেই ল'ৰাখিনি ভৱিষ্যত কি আছে আজিলৈকে আপুনি প্ৰশ্ন সোধক। এতিয়াও বহুত ল'ৰাই মোৰ লগত কথা পাতি থাকে, এতিয়াও বহুত ল'ৰাই মোক কয় আমাৰ জীৱনটো কি আছে, উদ্দেশ্য কি, আমি কি কৰি আছোঁ। কেতিয়াবা কান্দে, আমালৈ ফোন কৰি, মোৰো ফোন কৰে, মোক কয় তই যি কাম কৰিছ ভাল কাম কৰিছ, তই যে এই ভণ্ড নেতাজনৰ পৰা গুচি গ'লি, ওচৰৰ পৰা গুচি গ'লি, বিপদত পেলাই যেতিয়া ৰং চাই সেই মানুহজনৰ ওচৰৰ পৰা গ'লি, বহুত বাচি গ'লি। বহুতৰ জীৱন ধ্বংস কৰি দিছে এইজন ব্যক্তিয়ে, অখিল গগৈ বুলি কোৱা। আৰু মই প্ৰত্যেকজন ব্যক্তিক কৈছোঁ, যদি সংগঠন কৰিবলৈ আছে ভাল সংগঠন কৰক। এই ভণ্ড অখিল গগৈৰ দৰে নেতাৰ সংগঠন কৃষক মুক্তি হওক, ছাত্ৰ মুক্তি নকৰিব। আচলতে কৃষক মুক্তি, ছাত্ৰ মুক্তি বুলি সংগঠনেই নাই, চব ৰাইজৰ দলৰে হয়। মই কৈছোঁ আচল কথাটো, কৃষক মুক্তি মিটিঙতো ৰাইজৰ দলৰ মানুহ আহিব, ছাত্ৰ মুক্তি মিটিঙতো ৰাইজৰ দলৰ মানুহ আহিব। আৰু ৰাইজৰ দলৰ যি ৰাজনৈতিক দল আছে সেই দলৰ মিটিঙতো এই আমাৰ কৃষক মুক্তি, ছাত্ৰ মুক্তি মানুহখিনি গৈছিল, এতিয়াও যায়, সিহঁতৰ বেলেগ মানুহ নাই। আৰু সেই ল'ৰাখিনিক কি কৈছে, নিজলা নচলা ল'ৰাখিনিক যি টি প্ৰলোভন দি পলিটিকেল ক্লাছৰ নামত ব্ৰেইন ৱাছ কৰি সেই ল'ৰাখিনিক ধৰি ৰাখি জীৱনটো ধ্বংস কৰি দিছে। অখিল গগৈৰ লগত থকা মানুহ কেইটা আজিলৈকে সক্ষম হ'বলৈ পাইছে? বিশেষকৈ মোৰ জীৱনটো ধ্বংস কৰি দিলে এইজন মানুহে। আজি মই পানী পৰা ঘৰত থাকিবলগীয়া হৈছে তাৰ কাৰণে। সেই মানুহজন ভণ্ড অখিল গগৈ নেতাৰ কাৰণে মোক থাকিবলগীয়া হৈছে। মই যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলোঁ, মই পঢ়ি আছিলোঁ, তেতিয়াৰ দিনৰ পৰা মই বিহালী সমষ্টিত মোক হৰুৱাব পৰা, ৰানিঙত হওক, জঁপিয়াবত হওক, পৰা হওক, কোনো ল'ৰাই নাছিলে। মই প্ৰতিটো ক্ষেত্ৰত মই ফাৰ্ষ্ট হওঁ। মোৰ চাৰ্টিফিকেট দেখালে এটা মোৰ ট্ৰাংকত ভৰ্তি হৈ আছে, এতিয়াও 200 কিমানখন চাৰ্টিফিকেট আছে। কিন্তু এই ভণ্ড নেতাজনৰ পলিটিকেল ক্লাছ পাই ব্ৰেইনটো ৱাছ হৈ চাকৰি পানে মন মোৰ মৰি গ'ল। ব্ৰেইনটো ৱাছ কৰি দিলে তেখেতে। তেখেতৰ কথা মতে সংগঠনত গৈ এতিয়া মোৰ লগৰ সমনীয়া যোনসকল মোৰ পিছত থাকে, বহুত পিছত ৰানিং কৰিব পাৰে, মোক বিট কৰিব নোৱাৰে কোনোদিন, সেইখিনি ল'ৰা এতিয়া তেখেতলোকৰ নিজে আগবাঢ়ি গৈ কামাণ্ডো হৈ আছে, কোনোবা পুলিচ হৈ আছে, কোনোবা ইণ্ডিয়ান আৰ্মিত আছে। মোৰ বন্ধুবৰ্গসকল একমাত্ৰ ইয়াৰ পলিটিকেল ক্লাছ পাই মোৰ জীৱনটো ধ্বংস হৈ গ'ল। আজি 15 দিনৰ মূৰে মূৰে মই কোৰ্টত দৌৰি ফুৰিবলগীয়া হৈছে। ৰাতিপুৱা 10টা বজাত ওলাই গ'লে ঘৰত 6টা বজাত সোমাবলৈ পাওঁ, কাৰণ 10টা, 10:30 বজাত মই এটেণ্ড হ'লে চহীটোৰ কাৰণে মই 4 ঘণ্টা 5 ঘণ্টা মই কোৰ্টত ৰখিবলগীয়া হয়। এই মানুহজনৰ কাৰণে যদি মই এই সংগঠনটো নকৰিলোঁ হ'লে, জীৱনত আজি মই এনেকুৱা এটা দিন নাহিলে হ'লে, যোনটো প্ৰতিদিনে মই তাৰিখে কান্দিবলগীয়া নহ'ল হ'লে। মোৰ মা দেউতাই হাজিৰা কৰে, টকা পইচা নাই, হয়তো মোৰ বাইক এখন আছে কিস্তিত লোৱা, বাইকখনত 50 টকা তেল ভৰাবলৈ মই চিন্তা কৰোঁ। সেই মানুহটোৱে কোৰ্টত গৈ উকিলক গৈ মই পইচা দিবলগীয়া হয়। ভিক্ষা খুজি হ'লেও জেলত যোৱা ভয়ত আকৌ মই দিবলগীয়া হয়। এই মানুহজন যদি অখিল গগৈয়ে মোৰ নিচিনা বহুতজনক জেলত সোমোৱাইছে, বহুতজনক ধ্বংস কৰিছে, সেয়েহে নৱপ্ৰজন্মক কৈছোঁ, এই ব্যক্তিজনক কেতিয়াও আশ্ৰয় নিদিব। এই মানুহজনৰ কথা কেতিয়াও নুশুনিব, জীৱন ধ্বংস হৈ যাব। আৰু মোৰ সতীৰ্থসকল, আগৰ সতীৰ্থসকলকো কৈছোঁ,
তোমালোকে যেনেকৈ মোক ফোন কৰা, মোৰ লগত কথা পতা, কথাবিলাক শ্বেয়াৰ কৰা, এইজনৰ লগ এৰা, জীৱনটো সুখৰ হ'ব। আজিৰ তাৰিখত মই এতিয়া মোৰ 29 বছৰ চলি আছে, কিন্তু মই এতিয়া চৰকাৰী চাকৰি এটা মই পাবলৈ সক্ষম নহওঁ। এনেকুৱা নহয় যে মই পঢ়া শুনা নাই, মই গ্ৰেজুৱেশ্যন কৰা ল'ৰা, গ্ৰেজুৱেট ল'ৰা। কাৰণ মই এতিয়া কোনোবা এটা যদি মই কিবা ৰানিং চানিং বা মই পাছো কৰোঁ বা মই ক'ৰবাত পাছো কৰোঁ, যদি পুলিচ বিভাগীকৰণ লাগে, তেতিয়াহ'লে মই পুলিচ বিভাগীকৰণ মই নাপাওঁ। কাৰণ মোৰ কেছ আছে। ভাৰতৰ সংবিধানৰ চবতকৈ ডাঙৰ কেছটো দেশদ্ৰোহীৰ কেছ, ৰাষ্ট্ৰদ্ৰোহীৰ কেছ, সেইটো মোৰ আছে। এতিয়া মই নাপাওঁ, কাৰণ মই চাকৰি পৰা নাপাওঁ। মোৰ জীৱনটো ধ্বংস, মোৰ একো নোহোৱা হৈ গ'ল। তাৰ কাৰণে এই ভণ্ড নেতাজনৰ কবলত নপৰিব। আজি মাৰ্চেল বৰুৱাকো ধ্বংস কৰিব এইজন ব্যক্তি, অখিল গগৈয়ে। চাব, মাৰ্চেল বৰুৱাও বাৰে বাৰে জেলত যাব। যোনসকল অখিল গগৈৰ লগত থাকে, অখিল গগৈ পলিটিকেল ক্লাছ লয়, সেই মানুহখিনি জীৱন ধ্বংস হৈ যাব। মই আজি কৈছোঁ, 16 বছৰ অন্ধ ভক্তৰ দৰে তেখেতক সময় দিলোঁ। যেতিয়া বিপদত পৰিলোঁ, কোনোদিন মোলৈ ঘূৰি নাচালে। মোৰ মা দেউতাক যোনটো মা দেউতা বুলি মাতে, যেতিয়া 200 বাৰ অধিক ফোন কৰিছিলে ল'ৰাটো কি হ'ব ভৱিষ্যতটো বুলি, মোৰ ফোন ৰিপ্লাই নকৰিলে। আৰু মোৰ ঘৰত কোনো এজন সংগঠনৰ লিডাৰ বা কোনো এজন সতীৰ্থ নাহিলে ইয়াত। কাৰণ মই পাছত গম পাইছোঁ অখিল গগৈ যাব নালাগে বুলি কৈছে। যি ডাঙৰ কেছত পৰিছে, তহঁতিও ফচিবি বোলে। সতীৰ্থ এজন যেতিয়া জেলত পৰিলোঁ, জেলত গ'লোঁ, তেনেকুৱা ধৰণৰ মন্তব্য দিয়া এজন ভণ্ড নেতা। তোক মই ধিক্কাৰ দিছোঁ। জীৱনত যদি মই কেতিয়াবা কিবা এটা হ'ব পাৰোঁ নহয়, চাব আপোনাৰ গোটেইখিনি কেছ মই কেনেকৈ উলিয়াম। আপোনাৰ এপিটকৈ মই আপোনাৰ কলা অধ্যায়খিনি মই উলিয়াম। কাৰণ আপোনাৰ লগত ময়ো সোঁহাত হিচাপে আছিলোঁতো। 16 বছৰ সংগঠন কৰিছোঁ, সংগঠনৰ গোটেই কথাবিলাক জানোতো। এতিয়া মনে মনে আছোঁ, কাৰণ মই এতিয়া 2 হাত মোৰ বন্ধা, মই বন্দীশালত। মোৰ মা দেউতাই হাজিৰা কৰি মোক আজি কোৰ্টত পইচা দিবলগীয়া হৈ থাকে, উকিলক পইচা দিব যাব লাগে, তাৰিখ মাৰিবলগীয়া হৈছে। যদি মই এইবিলাক নকৰিলোঁ হ'লে, যদি মোৰ চাকৰি ক্ষেত্ৰত দৌৰিলোঁ হ'লে, আজিৰ তাৰিখত চাগে মই কোনোবা এটা অসম বিভাগৰ বা কিবা কামাণ্ডো হৈ থাকিলোঁ, অসম পুলিচৰ বা ইণ্ডিয়ান আৰ্মি বা কোনোবা এটা দেশত হৈ থাকিলেও হ'লে। কিন্তু আপোনাৰ এই পলিটিকেল ক্লাছবিলাকে মোৰ ব্ৰেইনটো ৱাছ কৰি কৰি 16 বছৰে মোৰ জীৱনটো ধ্বংসত টচ নচ কৰি দিলে। সকলো জীৱনৰ সকলো শেষ কৰি পেলালে। জীৱনত এতিয়া জীয়াই থাকিবলৈ আশা নোহোৱা নিচিনা হৈ গৈছে। হয়তো ছুইচাইড কৰিবলৈ মন যোৱা নিচিনা হৈ গৈছে। মানসিকভাৱে ভাগি পৰিছোঁ। তাৰিখে তাৰিখে গৈ ক'ৰ পৰা পইচা দিম? মা দেউতাই হাজিৰা কৰি ঘৰখনেই চলাবনে মোকে কেছত পইচা দিব কেছ খেলিবলৈ? আপোনাৰ কাৰণে জীৱনটো ধ্বংস কৰি দিলোঁ। আৰু আমাৰ হাত জোৰ কৰি কৈছোঁ, আপুনি আৰু কোনোবা নিৰোহৰ ল'ৰা, মোৰ নিচিনা ল'ৰা, মিছা পলিটিকেল ক্লাছ দি ব্ৰেইন ৱাছ কৰি জীৱনটো ধ্বংস নকৰিব। আৰু অনুৰোধ জনাইছোঁ, আপুনি বহুত অভদ্ৰ, বহুত বেয়া মানুহ। সমাজৰ কাৰণে আপুনি এটা অভিশাপ হয়। আপোনাৰ লাভালাভৰ কাৰণে আপুনি যাকো বলি পঠিয়াব পাৰে। অখিল গগৈ ডাঙৰীয়া, আপোনাৰ কলা অধ্যায় কিমান আছে আমি জানো। কোন চিণ্ডিকেটৰ পৰা কিমান টকা লয়, ক'ৰ পৰা কি হয়, কোন বিজেপি নেতাৰ পৰা আপোনালোকে টকা লৈ ইলেকশ্যন খেলিছে প্ৰথমবাৰ, সেইবিলাক আমি সকলো জানো। কিন্তু আজি মোৰ দুখ লাগিছে, যেতিয়া মই বাৰম্বাৰ যেতিয়া কোৰ্টত গৈ মই বহি থাকিব লাগে 15 দিন কাৰণে। আজিলৈকে মুখ খোলা নাছিলোঁ। আপোনাৰ নিচিনা ভণ্ড নেতা এজনৰ অসমীয়া যুৱকসকলক যেনেকৈ আলফাত গ'লে যে অসমীয়া যুৱকখিনি যে নিৰোহ ল'ৰাখিনি মাৰে বুলি কয়, আপোনাৰ লগত থাকি তেনেকৈ মৰিবলগীয়া হৈছে ল'ৰাখিনি, অসমৰ ল'ৰাখিনি। আপোনাৰ লগত থাকি তেনেকৈ সেই আলফাৰ দিনৰ নিচিনা হৈছে, আপোনাৰ লগত থাকি মৰিবলগীয়া হৈছে। আমি মৰি শেষ হৈ গ'লোঁ। আৰু মই এটাই অনুৰোধ জনাইছোঁ ৰাইজক, মই বিজেপিত গৈছোঁ, মোৰ কেছ মই ছিঙিবলৈ যোৱা নাই। মই বিজেপিত জইন কৰিছোঁ মোৰ কেছৰ কাৰণে নহয়। নীতি আদৰ্শ ভাল লাগিছে। এটা আঞ্চলিক দলে যি ধৰণৰ বিচাৰ ধাৰা কৰে, আঞ্চলিক দলে এটা অসমখনৰ কথা বা নিজৰ ৰাজ্যখনৰ কথা যেনেকৈ চিন্তা কৰে, বিজেপি দলটো চৰকাৰখনে তেনেকৈ ধৰণে কথা চিন্তা কৰা দেখিলোঁ চকুত। বিবেকৰ দ্বাৰা বুজি পালোঁ যে আঞ্চলিক দল এটাই যেনেধৰণে অসমখনৰ বা এখন ৰাজ্যৰ উন্নতি বিচাৰে, বিজেপি দলে তেনেকুৱা ধৰণৰ কাম কাজ কৰিছে, শ্বহীদক সন্মান দিছে, বিভিন্ন ধৰণৰ উন্নয়ন কৰিছে। সেইকাৰণে বিজেপিত জইন কৰিছোঁ। কিন্তু কোনো ধৰণৰ লাভালাভৰ কাৰণে বিজেপিত জইন কৰা নাই। যেনেকৈ 16 বছৰ সংগঠন কৰিছোঁ নিস্বাৰ্থভাৱে,
তোৰ পলুহনত পৰি এতিয়া আৰু সেইটো দিন নাই। বিজেপিত স্বইচ্ছাই সুস্থ মগজে আহিছোঁ ৰাইজক সেৱা কৰিবলৈ আৰু কৰি যাম। সি আকৌ মোৰ কথা বেয়া বেয়িকৈ কয়। মোৰ তেখেতলোকৰ যেতিয়া কাৰ্যনিৰ্বাহ সভা হয় অনিল বনিয়াৰ কথা বেয়াকৈ আলোচনা কৰে। লগে লগে তাৰ পৰাই মোক ফোন কৰি কয় যে তোৰ কথা এনেকৈ কৈছে এই ভণ্ড নেতাজনে। ভণ্ড নেতা, তোৰ ভণ্ড নেতা অটপালি জীৱনত যদি কিবা এটা কৰিব পাৰোঁ দেখাম মই। এতিয়া হাত বন্ধা, আৰ্থিকভাৱে হাত বন্ধা, চবফানে হাত বন্ধা। অখিল গগৈ মনত ৰখাবি, অনিল বনিয়া বিহালীৰ নামটো মনত ৰখাবি। যেতিয়া তোৰ লগত আছিলোঁ তোৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰিছিলোঁ। যেতিয়া ফোনত ক'ব নোৱাৰি বুলি হোৱাটছআপ কল কৰি কথা সুধিছিলি, হোৱাটছআপ কলত নিৰ্দেশনা দিছিলি যে এনেকৈ ক'ব লাগিব ছ'চিয়েল মিডিয়াৰ আগত, এনেকৈ কথা ক'ব লাগিব, এনেকৈ কৰিব লাগিব কাম। প্ৰতিটো কথা শুনি আজি মোৰ জীৱনটো বৰবাদ কৰি পেলালোঁ। আজিৰ তাৰিখত ছুইচাইড কৰিবলৈ মন গৈ আছে, মানসিকভাৱে ভাগি পৰিছোঁ। একমাত্ৰ তোৰ কাৰণে মোৰ জীৱনটো ক্ষতি হ'ল। যদি মোক কেতিয়াবা মনে নিবিচৰা কাম এটা কৰিবলগীয়া হয়, নিজকে শেষ কৰিবলগীয়া হয়, তোৰ কাৰণে কৰিম মই একমাত্ৰ। তই মোৰ জীৱন শেষ কৰি দিলি, মোৰ পৰিয়াল শেষ কৰি দিলি, মোৰ ভৱিষ্যত শেষ কৰি দিলি। মনত ৰাখিবি, মনত ৰাখিবি এটা কথা মনত ৰাখিবি। ৰামলে যোনপাত বান আছিলে বালিলেও সেইপাতে শৰ আছিলে, সেইপাতে বান আছিলে। এদিন তোকো সেই পাপে মোৰ মা দেউতাই যেনেকৈ আজি তাৰিখলৈকে কান্দি থাকে, মোৰ হিয়াই কান্দি থাকে, তোৰ গাত লাগিব সেই খাৰুপাত। মনত ৰাখিবি অখিল গগৈ ভণ্ড নেতা। ধন্যবাদ।